দেশৰ মহান স্বাধীনতা সংগ্ৰামী সাহিত্যিক সুদক্ষ বক্তা সমাজ সংস্কাৰক প্ৰখ্যাত আইনজ্ঞ তথা বেৰিষ্টাৰ উপাধিৰে বিভূষিত দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱসৰ দিনটোত ৰাজ্য চৰকাৰে দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। দেশভক্ত উপাধিৰে বিভূষিত হোৱা এইগৰাকীৰ প্ৰাতস্মৰণীয় পুৰোধাৰ জীৱন দৰ্শন নতুন প্ৰজন্মৰ পাথেয় হোৱাৰ লক্ষ্যৰে আজি স্মৃতি দিৱসৰ দিনটোত শোণিতপুৰ জিলা প্ৰশাসনেও জাতীয় জীৱনৰ পুৰোধাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বান আক্ৰান্ত জিলাকেইখনত কৰুণ মৃত্যুক সাৱটি লোৱাসকলৰ বিদেহ আত্মাৰ সদগতি কৰি মৌন প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে দেশভক্তগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, ডক্টৰ স্বাধীনতা মহন্ত, শোণিতপুৰ জিলাৰ উন্নয়ন আয়ুক্ত সঞ্জীৱ শৰ্মা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰা, অতিৰিক্ত জিলা আয়ুক্ত জেমছ আইন, শোণিতপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াৰ প্ৰত্যেক বিভাগৰ জিলা বিষয়াসকলে যিজন ব্যক্তিৰ বাগ্মিতা, যিজন ব্যক্তিৰ বাকপটুতাই গোটেই অসমক মহাচ্ছন্ন কৰিছিল, যিজন ব্যক্তিৰ সাহিত্য চৰ্চা লিখনিয়ে গোটেই অসমক উৎসাহিত কৰিছিল, জাতিটোক প্ৰেৰণাৰে আগবঢ়াই লৈ গৈছিল, সেইজন ব্যক্তিৰ যাতে নতুন প্ৰজন্মই তেওঁৰ গুণৰাজি জানিব পাৰে, তেওঁৰ কৰ্মৰাজিৰ বিষয়ে জ্ঞাত হ'ব পাৰে, তাৰ কাৰণে তেওঁৰ স্মৃতিত আজিৰ দিনটো আমি দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছোঁ। হুঁচিয়াৰ বুলি ক'ৰবালৈ তেওঁ দপদপাই আগবাঢ়ি গৈছিল নে নিজৰ আৱেগিক কথাখিনি ব্যাখ্যা কৰিবৰ কাৰণে তেওঁ সংগ্ৰাম কৰিছিল। এইকেইটাৰ ভিতৰত শেষৰ তেওঁৰ সংগ্ৰামটোৱে বিশেষভাৱে উল্লেখনীয় হৈ আজি ধৰা দিছে। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাৰ সভাপতি নিৰ্বাচিত হৈছিল, য'ত নেকি গোপীনাথ বৰদলৈ প্ৰমুখ্যে বিভিন্নজন অসমৰ বিশেষ ব্যক্তি জড়িত হৈ আছিল। অসম চৰকাৰে কেৱল নহয়, ভাৰতৰ ডাকঘৰ বিভাগেও দেশভক্ত তৰুণৰাম ফুকনৰ এটা 25 পইচাৰ ডাক টিকট প্ৰচলন কৰিছে। সকলোৰে মনৰ মাজত এজন ব্যক্তি হ'বৰ কাৰণে তৰুণৰাম ফুকনে কেৱল মাত্ৰ দেশৰ কাৰণে এনেধৰণে কাম কৰিছিল নে? নহয়। মই আগতে উল্লেখ কৰিছোঁ, তেওঁ এগৰাকী চিকাৰী আছিল, তেওঁ এগৰাকী সুবক্তা আছিল, তেওঁ এগৰাকী সুসাহিত্যিক আছিল।